নমস্কাৰ, আপোনালোকে চাই আছে ND365 আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিঙৰ আঠগাঁৱত। কিয়নো আজি ডিঙত ভাগ ধৰিবলৈ বন বিভাগে আনিছে মাছ মৰা জাল আৰু এই বিশাল জালৰ সহায়ত বাঘ ধৰাৰ পৰিকল্পনা বন বিভাগৰ। আপোনালোকক ইয়াৰ দৃশ্য মই দেখুৱাই লৈছোঁ। এয়া চাওক কেনেদৰে মাছ মৰা জালেৰে বাঘ ধৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে বন বিভাগৰ লোকে। বহুকেইদিন ধৰি ডিঙত বাঘে সন্তা চলোৱাৰ পাছৰ পৰাই বন বিভাগে বাঘটো কৰায়ত্ব কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। বহু চেষ্টা কৰাৰ পাছতো সুফল লাভ নকৰাৰ পাছত ৰণকৌশল সলনি কৰিছে এইবাৰ বন বিভাগে। আজি জালৰ সহায়ত বাঘটো ধৰিবলৈ পৰিকল্পনা কৰিছে বন বিভাগে। সেই অনুসৰি বাঘৰ উপস্থিতি ধৰা পৰা সমগ্ৰ অঞ্চলটোত জালেৰে বেৰি অভিযান চলাবৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে বন বিভাগে। কি আছে ইয়াত? ককাই কি আছে? আঠুৱা আছে। কি কৰিব আঠুৱা দি? কি কৰিব আঠুৱা দি? বাঘ ধৰিব লাগে। আঠুৱা দি বাঘ ধৰিব পাৰিব? বেয়া দিন বাঘ ধৰিব পাৰিবনে বাৰু? বাঘ ধৰিব জানো কি হয়। আঠুৱা দি ধৰিব ন? আঠুৱা নহয়, কি জাল। মাছ মৰা জাল নহয় জানো? বাঘ ৰখিবনে? ইয়াত নৰয়, এইটো খালি বেৰা এটা দিছে, তাৰপিছত তেওঁলোকে চাং পাতিছে, চাঙত হেৰি কৰিব, এইবিলাক টেনচিল কৰিব বাঘক। মানে নেটেদি মানে আপোনাৰ চাং বনাইছে, চাঙৰ ওপৰত উঠি থাকিব। নেট কি কৰিব? বাউণ্ডেৰী মাৰিব, বাঘটো ওলাই যাব নোৱাৰাকৈ। বাঘে ৰাখিব পাৰিব? মুৰ্গী চৰাই ওলাই যায়, ওলাই যাব দৰকাৰ পৰিলে। মুৰ্গী চৰাই আপোনাৰ এই নেটেদি ওলাই যায়। আনিছে মাওক, কাণটো কি হয় ধৰিব পাৰিলে হ'ল আৰু ন? আনিছে ফৰেষ্টৰ দিছে বাঘ ধৰিবৰ কাৰণে। এইটো কিহৰ বস্তুটো? কিহৰ? প্লাষ্টিকৰ জাল। বাঘ ধৰিবৰ কাৰণে আনিছে। বাঘ ৰখাব পাৰিব না? কি হয় আমিতো বিৰাট চেষ্টা কৰিমেই। হয়, আপোনালোকৰ কামত লগাইছে। এইটো এই চাঙৰ কাৰণে লৈছে আৰু খুটি পুতিব, চব খুটি পুতি জালটো বাউণ্ডেৰী মাৰিব। দুই জেগাত বাউণ্ডেৰী মাৰি বাঘ ভিতৰত পেলাই লৈ পেলাই পিছত তেওঁলোকে বেজি চেজি লৈ আহিছে, এইবিলাক দিব। আপুনিতো কাম কৰি থকা মানুহ, হয়। আপুনিতো জানে এই জালে বাঘ আবদ্ধ কৰিব পাৰিবনে? বাঘটো গ'লে ক'ত আবদ্ধ কৰিব পাৰে? এইবিলাক যি জাপ মাৰে 12 ফুট জাপ মাৰে। এইটো তেওঁ এটা আনিছে আৰু ৰাইজৰ কাৰণে হেৰি কৰিবলৈ, ৰাইজক সকাহ দিবৰ কাৰণে আনিছে। সন্তাস অলপ হেৰি কৰি দিব, সকাহ ৰাইজক সান্তনা। এতিয়া কোনো ক'লৈকো যাব নোৱাৰে, পথাৰ ঘৰে যাব নোৱাৰে, খেতি বাতিৰ দিন। এতিয়া আমাৰ দিগদাৰ হৈছে, মাটি আধা ৰোৱা হৈ আছে। মই মাটিৰ পৰা লৈ আহিছোঁ। আপোনাৰ ঘৰটো ইয়াতে ন? ইয়াৰ আন গাঁৱত। আপোনাৰ যোৱাকালি মন্ত্ৰী আহিছে, মন্ত্ৰীয়ে কৈছিলে উন্নত মানৰ বস্তু আনি পেলাই বাঘ কৰায়ত্ব কৰিব, কিন্তু আজি দেখিছে মাত্ৰ সাধাৰণ নেট আনি পেলাই। নেট আনিছে। কি ক'ব আপুনি? বাঘ ৰোৱাৰ সম্ভাৱনাই নহয়, খালি এটা আবদ্ধ দিব, দিলে তেতিয়া তেওঁলোকে এটা হেৰি কৰিব, বেজি দিব। মানে কাম কৰি আছে বুলি মানে দেখুৱাব, বোলে বন বিভাগে কষ্ট কৰি আছে। এতিয়া আমাৰ ইয়াত কাম কৰা মানুহ লৈ আহিছোঁ, মোক পথাৰৰ পৰা এই কাম কৰিবলৈ ইয়াত। নালাগে। আপোনাৰ এই যি নেট আনিছে, সেই নেটে আপোনাৰ মুৰ্গী চৰাই ৰাখিব নোৱাৰে, ছাগলী এটা ৰাখিব নোৱাৰে, কিন্তু সেই বন ৰজাক ৰাখিবলৈ চেষ্টা কৰিছে। আপুনি কি বুলি ক'ব? আমিতো ক'ম এতিয়া যে ধৰিব বুলি ভাবি আছোঁ, যাতে যদি ধৰিব ধৰিলে বেৰ দিব, বেৰ চেৰ দি পেলাই পিছতে জালটো পাতিব বেৰৰ লগত। আজি 15 দিনে বাঘটো কৰায়ত্ব কৰিব পৰা নাই, কিন্তু আজি সাধাৰণ নেটে সদায় কৰায়ত্ব কৰিব। কৰিব বুলি ভালকৈ কৈ আছে। আমি মানে কাম কৰি আছোঁ ইয়াত।